ৰাস্তা দেখাইছে ইহঁতক মই বহুত বহুত ধন্যবাদ মোৰ অন্তৰৰ পৰা বহুত ধন্যবাদ আজি কিছুমান কথা ক'বলৈ বহুত স্ট্ৰাগল কৰিছোঁ কিন্তু বহুত ছাপোৰ্ট কৰিছে মোক মই স্পেচিয়েল থেংকছ দিব খুজিছোঁ আমাৰ খেতিচিক মোৰ সময়ত ইমান কষ্টত মই আজি সৰুৰ পৰা আহি আমাৰ চিটুৱেশ্যন আপোনালোকে দেখি পাইছে এইটো টাইমত 2006 2005 এনেকুৱা টাইমত আপোনালোকে আমি কিমান ষ্ট্ৰাগল কৰিছোঁ আপোনালোকে জানে ইয়াৰ ভিতৰৰ পৰা মই আজি এইলৈকে পৰ্যায়লৈকে যাব পাইছোঁ আজি মই সুবিধা দিছে মোক প্ৰথমতে আপোনালোকক বহুত বহুত ধন্যবাদ আজি ইয়াত অহাৰ কাৰণে আজি বহুত ভাল লাগিছে আপোনালোকক দেখিও আৰু ইমান পাব্লিক ইয়াত আহিছে বহুত বহুত ধন্যবাদ এতিয়া মই ষ্টাৰ্টিং কৰিছিলোঁ 99ত আণ্ডাৰ 14 তাৰ পৰাই মই স্কুল লেভেলৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আমি ফাৰ্ষ্ট চুবুৰুটো খেলিব গৈছিলোঁ কোকৰাঝাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল হয় এনে মই একচুৱেলি চাৰাং স্কুলৰ পৰাহে ষ্টাৰ্ট কৰিছিলোঁ চাৰাং স্কুলৰ মই যেতিয়া আছিলোঁ মই হায়াৰ ছেকেণ্ডেৰী হৈ খেলিছিলোঁ হায়াৰ ছেকেণ্ডেৰী আমাৰ তাৰপিছত হয় এনে পিছত আমি চুবুৰুটো খেলিব গৈছোঁ তাৰপিছত চেম্পিয়ন আহিছোঁ আমি ফিলিক্সুতৰি তাৰপিছত আমি চুবুৰুটো খেলিব তাৰপিছতে মই স্কুল চেঞ্জ কৰি এনে হায়াৰ ছেকেণ্ডেৰীত মোক লৈ আহিলোঁ ইয়াৰ পৰাই মোৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছে 99ত আৰু তাৰপিছত মই এনেকৈ আৰম্ভ কৰিলোঁ আণ্ডাৰ 14 পৰা আণ্ডাৰ 16 17 এনেকুৱা চব মই যিমানখিনি এজ গ্ৰুপৰ নেশ্যনেল গেম আছে মই খেলিছোঁ ছিনিয়ৰ লেভেললৈকে সন্তোষ ট্ৰফি নেশ্যনেল গেমছত মই চেম্পিয়ন অসম টীম হয় এনে 30টা নেশ্যনেল গেমছত 2007ত আৰু ক'ব গ'লে মই নেশ্যনেল গেমতো আছিলোঁ 2000ত হ'ব লাগে 2000ত তাৰপিছত মই নেশ্যনেল গেমৰ পৰা চাইত ষ্টাৰ্ট কৰিছোঁ গুৱাহাটী চাইত 2 বছৰ থাকি মই প্ৰথম আৰু অইল ইণ্ডিয়াত জইন কৰিছোঁ তাৰপিছত অইল ইণ্ডিয়াত মই খেলিছোঁ এজ এ এমপ্লয়ী হিচাপে আৰু তাৰ পৰা মই 5 বছৰ খেলি আনি মই আৰু ৰিজাইন দি আনি মই প্ৰফেচনেল লাইনত গ'লোঁ 2009ত মই চাৰ্চেল ব্ৰাদাৰ্ছ ক্লাবত মই গুচি গ'লোঁ তাৰপিছত মোৰ প্ৰফেচনেল কেৰিয়াৰ ষ্টাৰ্ট হৈ গ'ল 2009ৰ পৰা এনেকুৱাই খেলি আনি মই তাৰপিছত মুম্বাই টাইগাৰ চাৰ্চেল ব্ৰাদাৰ্ছৰ পৰা মুম্বাই টাইগাৰৰ পৰা শ্বিলং লাজং আহিলোঁ শ্বিলং লাজঙৰ পিছত আমি আই এছ এল খেলিলোঁ 2014ত 2014 আই এছ এল খেলাৰ পিছত মই গুৱাহাটী FC এটা টিম আছিলে এবাৰ ছেকেণ্ড ডিভিজন তাৰপিছত গুৱাহাটী FCৰ পৰা কোৱালিফাই নোহোৱাৰ পিছত আমি নেৰখা FC মোক অফাৰ দিলে নেৰখা FC গৈ মই খেলিলোঁ তাৰপিছত মই 2017 মই অজন FC বেংগালুৰুত গুচি গ'লোঁ মই অজন FC মোৰ লাষ্ট প্ৰফেচনেল ফুটবল বুলি ক'ব লাগিব 2017ত তাৰপিছত মই ইঞ্জুৰি হ'লোঁ ইঞ্জুৰিৰ পিছত মই অকণমান পিক আপটো কৰিব নোৱাৰিলোঁ বাকী ইমানখিনি মই প্ৰফেচনেল জাৰ্ণি আৰু কি ক'ম আৰু বহুত বহুত ধন্যবাদ আপোনালোকক অহাৰ কাৰণে যিহেতু আপুনি আজি বিদায় ল'ব আৰু প্ৰথমতে ৰাইজসকলক আৰু ইউথসকল যিমানখিনি চাব আহিছে বহুত বহুত ধন্যবাদ মোক ইমানখিনি দিয়াৰ পিছত ইমান ভাল লাগিছে আজি মনটো মই ষ্টাৰ্টিং ইয়াৰ পৰাই কৰিছোঁ আজি মই বহুত মনটো ইমানেই ভাল লাগিছে আজি মই ইয়াতে শেষ কৰিব খুজিছোঁ সেইটো বহুত লাকি বুলি ক'ব লাগিব মই আজি মোৰ নামত আজি ইমান ছাপোৰ্ট কৰিছে আজি বিশেষকৈ স্পেচিয়েল থেংক ইউ মই ক'ব বিচাৰিছোঁ মিষ্টাৰ সংগ্ৰাম ব্ৰহ্ম শুভম ৰাভা আৰু যিমানখিনি মোক আৰু ইয়াৰ পৰা আমাৰ ডিষ্ট্ৰিক্টৰ পৰা ছাপোৰ্ট কৰিছে সৰুৰ পৰা মোক ৰাস্তা দেখাইছে ইহঁতক মই বহুত বহুত ধন্যবাদ মোৰ অন্তৰৰ পৰা বহুত ধন্যবাদ আজি কিছুমান কথা ক'বলৈ বহুত স্ট্ৰাগল কৰিছোঁ কিন্তু বহুত ছাপোৰ্ট কৰিছে মোক মই স্পেচিয়েল থেংকছ দিব খুজিছোঁ আমাৰ খেতিচিক মোৰ সময়ত ইমান কষ্টত মই আজি সৰুৰ পৰা আহি আমাৰ চিটুৱেশ্যন আপোনালোকে দেখি পাইছে এইটো টাইমত 2006 2005 এনেকুৱা টাইমত আপোনালোকে আমি কিমান ষ্ট্ৰাগল কৰিছোঁ আপোনালোকে জানে ইয়াৰ ভিতৰৰ পৰা মই আজি এইলৈকে পৰ্যায়লৈকে যাব পাইছোঁ আজি মই সুবিধা দিছে মোক আৰু ইয়াৰ কাৰণে কি ক'ম আৰু বহুত বহুত ধন্যবাদ অৱসৰৰ পিছত মই এনে বহি নাথাকোঁ মই সহায় কৰোঁ আজি মই ইহঁতক লৈ আনি মই গোটাই অসমখন মই প্ৰচাৰ কৰিব বিচাৰিছোঁ আজি হলেশ্বৰণ আহিছে আজি বিনীত ৰায় আহিছে প্ৰাঞ্জল ভূমিজ আহিছে ঋতিক তিৱাৰী আহিছে আমাৰ ওচৰত নেশ্যনেল টীমত খেলি আছে ছিনিয়ৰ টীমত আজি সিহঁতক লৈ মই ইউটিউব যাতে মই এনকাৰেজমেণ্ট কৰিবৰ কাৰণে মই বহুত ট্ৰাই কৰি আছোঁ যাতে আজি সংগ্ৰাম ব্ৰহ্ম মোক ইমান ছাপোৰ্ট কৰিছে
মই তাকো কিবা এটা দিবলৈ মই নিজৰ পৰা অন্তৰৰ পৰা মই ট্ৰাই কৰি আছোঁ। আমি ইউটিউব ডেভেলপ কাৰণে মই ট্ৰাই কৰি আছোঁ। মই এনেই বহি নাথাকোঁ, যিমানখিনি মোৰ পৰা মই এক্সপিৰিয়েঞ্চ আছোঁ মই এইটো শ্বেয়াৰ কৰি যাম ইউটিউব। কিমান বছৰলৈকে আপুনি এতিয়া ফুটবলাৰ হৈ গ'ল ইয়াৰ আজি আপুনি ধৰক 2009 পৰা 2017 ধৰক 2099 পৰা আজি 2017 কৈছোঁ মই লাষ্ট প্ৰফেচনেল কেৰিয়াৰলৈকে ইমানখিনি মই খেলিছোঁ। কি আহ্বান জনাব যেতিয়া মই এইটোৱে বিচাৰিছোঁ, কষ্ট কৰিব লাগিব। চব বস্তু কাম কৰিব গ'লে কষ্ট কৰিবই লাগিব। কষ্ট নহ'লে ছাকচেছ কেতিয়াও নহয়। ছাকচেছৰ ওপৰত দৌৰিলে আপুনি কেতিয়াও নহ'ব। আপুনি ফিল্ডত দেখাব লাগিব। এনেই সপোনটো দেখি থাকিলে নহ'ব, কামটো কৰিব লাগিব ফিল্ডত আহি কিনে। তেতিয়া এইটোৱে হাৰ্ড ৱৰ্কটো আৰু ডিচিপ্লিন মেইন। আৰু যিমানখিনি গাইড কৰিব লাগে আমাৰ আছে ছিনিয়ৰখিনি অফিচিয়েলি আছে, সেইটো গাইড কৰি যাব। আৰু মই এইটোৱে বিচাৰিছোঁ যাতে আমাৰ BTR চৰকাৰেও যাতে ইউটিউব ডেভেলপ কৰিবৰ কাৰণে কিবা উপায় কৰে আৰু এইটো। আজি লাষ্ট গেমত আমি দেখিবলৈ পাইছোঁ আপুনি গ'ল কৰিবৰ কাৰণে একে অলমষ্ট পাৰিছিল কিন্তু পাৰা নাই, কি ক'ব? অ'কে, বহুত ট্ৰাই কৰিছিলোঁ মই নিজৰ ফালৰ পৰা। এতিয়া ফিটনেছৰো কথা আছে আৰু অকণমান নিজৰ পৰাও অকণমান কনফিডেঞ্চ লছ হৈ আছে। এইটো বহুত দিন গেম খেলা নাই, ইয়াৰ কাৰণে ট্ৰাই কৰিছোঁ মই। বাছ এইখিনি মই ছেটিছফাই। আজি ৰাইজ ইমান ধুনীয়াকৈ ইমান ছাপোৰ্ট কৰিব আহিছে ইয়াত, বহুত বহুত ধন্যবাদ। ডুৰাণ্ড কাপ হ'বলৈ গৈ আছে, এই ফিল্ডতে হ'ব, কি ক'ব? ডুৰাণ্ড কাপ হৈ আছে এতিয়া আমাৰ কাৰণে বহুত ডাঙৰ অপৰচুনিটি। এতিয়া যোনকেইটা বড়োলেণ্ড টীমত খেলিব সিহঁতৰ কাৰণে বহুত অপৰচুনিটি, যাতে আমাৰ বাহিৰত যাতে নিজৰ খেলটো দেখাই আমি বাহিৰত যাব পাৰে। এনেকুৱা সুবিধা আমি আগতে পোৱা হ'লে আমাৰ অসমতে বা আৰু আমাৰ BTR এৰিয়াৰ পৰা বহুত প্লেয়াৰ ওলাই গ'ল, বহুত ভাল আছিলে। আজি ইউথটো চান্স পাইছে, এইটো দেখাবৰ কাৰণে চেষ্টা কৰিব লাগিব নিজে। আৰু এইটোৱে কৈছোঁ অল দ্য বেষ্ট। আজি বড়োলেণ্ড টিমটো আজি পাৰ্টিচিপেট কৰিব হেৰিত ডুৰাণ্ড কাপত। আৰু এইটোৱে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল চবৰ কাৰণে। আপোনাৰ কেৰিয়াৰৰ কোনটো বেষ্ট মোমেণ্ট আছিলে? মোৰ কেৰিয়াৰৰ বেষ্ট মোমেণ্ট মই যেতিয়া প্ৰফেচনেল ষ্টাৰ্টিং কৰিছোঁ মোহন বাগানৰ লগত, এইটোৱে মই বেষ্ট বুলি ভাবোঁ। মোৰ কেৰিয়াৰটো ষ্টাৰ্ট হৈছিলে মোহন বাগানৰ পিছত মই গ'ল মাৰিছিলোঁ ফেডাৰেশ্যন কামত 2009ত।